বানপানীৰ পিছত দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থা দেখিবলৈ পোৱা গৈছে যে ঘাইপথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব কেনে ধৰণৰ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে এই 17 নং ৰাষ্ট্ৰীয় ঘাইপথত মোৰ সতীৰ্থ এই দৃশ্যাংশ দেখুৱাব যিকোনো মুহূৰ্ততে হয়তো ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে যে নামনি অসমৰ একমাত্ৰ এইটো পথ যোগীঘোপা গোৱালপাৰা আৰু বঙাইগাঁও সংযোগী যি ঘাইপথ আৰু ঘাইপথত বৃহৎ বৃহৎ গাঁত এক কথাত ক'বলৈ গ'লে যে এইয়া বাৰিষাৰ 6টা মাহে এই স্থানত যোগীঘোপাৰ যি কায়াপট্টি আছে আৰু কায়াপট্টিত এই বৰষুণৰ পানী জমা হৈ এক পুখুৰী সদৃশ্য হয় আৰু এই পুখুৰী সদৃশ্যত যেতিয়া পানী জমা মানে তেতিয়া যেতিয়া গাড়ী চলাচল কৰে আৰু তাত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হয় মোৰ লগত এজন লোক আছে তেওঁৰ পৰা জানিম 17 নং ৰাষ্ট্ৰীয় ঘাইপথত যোগীঘোপাৰ যি বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে কি ক'ব হয় কেৱল আমাৰ যোগীঘোপা বুলি নহয় আমাৰ বঙাইগাঁৱৰ পৰা আহোঁতে যিমান নেশ্যনেল হাইৱে আছে দেখিবলৈ পাইছে আপোনালোকে ইতিমধ্যে আপোনালোকে কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিছে যিবিলাক প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আছে তেওঁলোকে এতিয়াও জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক বা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়াও ৰিপেয়াৰিঙৰ কোনো ব্যৱস্থা কৰা নাই কাৰণ সঘনাই দুৰ্ঘটনা হৈ আছে আমাৰ যোগীঘোপাত গতিকে আমি এই ক্ষেত্ৰত জিলা উপায়ুক্তগৰাকীক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই গাঁতবিলাক মেৰামতি কৰি ৰাইজক যাতায়াতৰ সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি জিলা উপায়ুক্তগৰাকীক দাবী জনাইছোঁ লগতে আমাৰ এই বিভাগীয় কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ কাৰণ তেওঁলোকে আমাৰ পৰা টেক্সটো সঘনাই লৈ আছে কাৰণ গাড়ী এখন চলাবলৈ হ'লে বিভিন্ন প্ৰকাৰৰ টেক্স আমাৰ পৰা লৈ আছে কিন্তু আমাক যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে সুব্যৱস্থা কৰি দিয়া নাই গতিকে এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ অতি শীঘ্ৰে আমাৰ যিবিলাক ৰাস্তাবিলাক বেয়া হৈ আছে সেই ৰাস্তাবিলাক অতি শীঘ্ৰেই মেৰামতি কৰি দি ৰাইজক যাতায়াতৰ সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি আমচুৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছোঁ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত এখনকৈ টোল গেট ব্যৱহাৰ কৰে তেওঁলোকে কিন্তু বাট পথৰ আজি এই দুৰৱস্থা হয় এইটো ক'ব লাগে মই কেইদিনমান আগত নগাঁৱৰ পৰা আহি থাকোঁতে আমাৰ যিখন এই টোল গেট ৰহা সেইবিলাক ৰাস্তাতে আমি দেখিবলৈ পালোঁ বিভিন্ন গাঁতৰ সৃষ্টি হয় কিন্তু ৰিপেয়াৰিঙত তেওঁলোকে কোনো ব্যৱস্থা কৰা নাই আমি গতিকে এই ক্ষেত্ৰত টোল টেক্স লোৱাসকলকো তেওঁলোককো আহ্বান অতি শীঘ্ৰে সেই যিবিলাক মেৰামতি অভাৱত জহিক হৈ গৈছে সেই ৰাস্তাবিলাক মেৰামতি কৰি দি ৰাইজক যাতায়াতত সুব্যৱস্থা কৰি দিয়ক সুব্যৱস্থা কৰি দি টোল টেক্সটো লওক আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু ৰাস্তাও বেয়া এইফালে আমি টোল টেক্সো অধিক হাৰত দিবলগীয়া হৈছে গতিকে দুৰ্ভাগ্যজনক কথা গতিকে মই চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে সেইবিলাক ৰাস্তা মেৰামতি কৰি মানুহক অহা যোৱা যাতে সুব্যৱস্থা কৰে আৰু দুৰ্ঘটনা যাতে নহয় নিশ্চয় আপোনালোকে জানে ৰাস্তা ঘাটবিলাক যদি ভাল থাকে নিশ্চয় দুৰ্ঘটনাও কমিব কাৰণ ইমান প্ৰকাণ্ড গাঁত এখন আছে ৰাতি যদি কিবা দূৰৰ এখন গাড়ী আহে তেওঁতো গম নাপাব যে আমাৰ যোগীঘোপাৰ এইখিনি প্ৰকাণ্ড গাঁত হৈ আছে নিশ্চয় সেই গাড়ীখন দুৰ্ঘটনা ঘটিব গতিকে আমি জিলা উপায়ুক্তগৰাকীক আমি আহ্বান জনাইছোঁ আমাৰ বঙাইগাঁৱৰ যিজন জিলা উপায়ুক্তগৰাকী তেখেতকো আহ্বান জনাইছোঁ অতি শীঘ্ৰে আমাৰ এই অঞ্চলৰ যিমানখিনি ৰাস্তা ঘাট বেয়া হৈছে সম্পূৰ্ণ ৰাস্তাবিলাক মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেনে তাৰ কাৰণে আমি জিলা উপায়ুক্তগৰাকীক দাবী জনাইছোঁ আৰু এটা কথা ক'ব লাগিব যে আমি যি স্থানত আছো এয়া হ'ল 17 নং ৰাষ্ট্ৰীয় ঘাইপথ যোগীঘোপা কায়াপট্টি বুলি কয় আৰু ইয়াত দেখিবলৈ পোৱা গৈছে বৰষুণৰ 6টা মাহে ইয়াত পানী জমা হৈ থাকে কিন্তু পানী যোৱাৰ কোনো ৰাস্তা কৰা নাই দীৰ্ঘদিন ইয়াৰ পূৰ্বতো আমি বাতৰি প্ৰচাৰ কৰিছিলোঁ কিন্তু জিলা আয়ুক্তগৰাকী কোনো গুৰুত্ব নিদিয়ে এই ক্ষেত্ৰত আপুনি হয় এইখিনি ড্ৰেইনৰ দিয়াৰ কাৰণে আমি জিলা উপায়ুক্তগৰাকী আগৰ যিজন জিলা উপায়ুক্তগৰাকী আছিল তেওঁক আমি এখন মেমৰ নাম দিছিলোঁ বা বিভাগীয় কৰ্তৃপক্ষক আমি কেইবাবাৰো মেমৰ নাম দিছিলোঁ কিন্তু তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই তেওঁলোকে কেৱল অলপ মেৰামতি কৰি দি ইয়াৰ পৰা দায় সাৰি তেওঁলোকে গুচি যায় কিন্তু এই ড্ৰেইন নিদিয়াৰ ফলত এই জেগাখিনিত আৰু বেছিকৈ ক'বলৈ গ'লে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব কিদৰে এই পথৰ অৱস্থা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা হয়তো ND24 দৰ্শকে এই যি ভিজুৱেল আমাৰ দেখিবলৈ পাইছে নিশ্চয় অনুমান কৰিব পাৰিছে যে কিমান ধৰণৰ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে এই যোগীঘোপাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু এক দৃশ্যাংশ দেখুৱাব মোৰ সতীৰ্থই এয়া পুখুৰী নে পুখুৰীৰ ওপৰত পথ নে পথত পুখুৰী আচলতে ধৰিবই নোৱাৰি কাৰণ যি বাৰিষা কালৰ 6 মাহে এই স্থানত বৰষুণৰ পানী জমা হৈ এক পুখুৰী সদৃশ্য সৃষ্টি হয় আৰু যাৰ ফলত এই পথটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হয় আৰু এই গাঁতৰ সৃষ্টি হোৱাৰ ফলত সঘনাই দুৰ্ঘটনাৰ পতিত হয় এই স্থানত এই কথাত ক'ব লাগিব যে জিলা আয়ুক্তগৰাকীক পূৰ্বতো এই স্থানৰ পৰা বাতৰি সম্প্ৰচাৰ কৰা হৈছিল কিন্তু কোনো ধৰণৰ গুৰুত্ব দেখিবলৈ পোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ